ইমান ফেচবুক ইনষ্টাগ্ৰামত যে ভাইৰেল হৈ আছে গতিকে আমি আহিছোঁ আপোনালোক সম্পূৰ্ণ দেখাম আৰু কথাটো কৈ আছোঁ ক'ৰ পৰা কেনেকৈ আহিব লাগে বলক তেন্তে এইটো হ'ল ফাৰ্ষ্ট গেটত আমি সোমাই গৈ আছোঁ বনাই আছে বৰ্তমান হোৱা নাই আৰু 5 বছৰমান লাগিব বুলি কৈছে তথাপিও আগতে আহিছোঁ বৰ মানে ইয়াত কি ক'ম আৰু ইমান ধুনীয়া ভাইৰেল জেগাটো আমি অলপ ঘূৰোঁ এতিয়া মনৰ কামনা পূৰণ হৈ পেলাই ঘূৰাব পাৰে ধুনীয়া কি লিখিছে মানে সিহঁতৰ ভাষা আমি নাজানো মানে বুদ্ধৰ যিটো ইয়াত কিছুমান মানে মন্ত্ৰ এনেকুৱা লিখা আছে মানে মন্ত্ৰটো মানে ধৰি লওক নপঢ়িলেও নাই মানে ঘূৰি দিলে মানে বস্তুটো আমাৰ মানে পঢ়াৰ নিচিনা হৈ যায় গতিকে আমি ঘূৰাই আমি ঘূৰাই আপোনালোকে আহক আৰু ক'ত আছে মই আপোনাক কৈ দিছোঁ আপোনালোকক চিলাপথাৰৰ পৰা ফুলবাৰী বুলি কয় আৰু টমটম পাব আপুনি ট্ৰেইনত আহিলে মানে ধৰি লওক ক্লাছৰ পৰা আহিলে টমটম ধৰিব লাগিব আৰু এনেকৈ আৰু বাকীখিনি বস্তু আপোনাক দেখাই আছোঁ বলক ভিতৰত সোমাই যাওঁ চেম মানে এইটো চাইডেও আছে তাৰপিছত আমি এইটো চাইডত অকণমান দেখাই দিছোঁ এইটো ডাঙৰকৈ এইটো মানে মন্ত্ৰ কি লিখিছে মানে ধৰি লওক আমি গম নাপাওঁ এইটো মানে পৰিব উৰ্দু ভাষা টাইপৰ লিখিছে নেকি মানে চাই লওকচোন একদম ধুনীয়াকৈ লিখিছে এইটো ঘূৰাই দিলেই হ'ল মানে আপুনি নপঢ়িলেও হ'ল মানে কিছুমান মানে মনৰ কামনা পূৰণো হয় বুলি শুনিছোঁ আৰু গুম্ফা যিটো 25 দিনৰ আৰু আমাৰ ধৰি লওক অসমীয়া বা হিন্দু ধৰ্মৰ পৰা মন্দিৰ বুলিও কয় এখেতলোকৰ মানে গুম্ফা বুলি কয় একচুৱেলি বুদ্ধদেৱটো আমাৰ এই শ্ৰী হৰিনাৰায়ণ বিষ্ণুৰ অৱতাৰ মানে তেখেত বুদ্ধিষ্ট নহয় জানো বুদ্ধদেৱ গতিকে বলক তেন্তে আমি ভিতৰলৈকে সোমাই দেখাই দিওঁ কি বনাইছে আৰু গতিকে এইটো মানে গোটেই আৰু ৰাউণ্ডটো মানে এইটোৱে আছে মানে ইয়াত ধুনীয়াকৈ মানে মানুহ আহি জিৰণি ল'ব পাৰে ধুনীয়াকৈ ইয়াত মানে চাব পাৰে দৰ্শন কৰিব পাৰে তেন্তে বলক আমি ভিতৰলৈকে সোমাই যাওঁ ভিতৰত গৈ কিছুমান আপোনালোকক নেজাৰা দেখাম আৰু ইমান কষ্ট কৰিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আপোনালোকে এটা ছাবস্ক্ৰাইবে আমাক মটিভেশ্যন কৰে আৰু এনেকৈ ভিডিঅ' বনাই থাকিবলৈ আপোনাৰ ভাল লাগে বোলে আৰু ভিতৰতো শুনিছোঁ সোণৰে বনাইছে বোলে ভিতৰত সম্পূৰ্ণ মানে এইটো খোলা নাই যেতিয়া হ'ব কমপ্লিট তেতিয়া মানে দৰ্জাখন খুলি দিব তাৰপৰা ধুনীয়াকৈ আহি চাব পাৰিব আশে পাশে চাওক এনেকৈ টাইপৰ ডিজাইন আৰু গোটেইবিলাক দেখিছে নহয় এইটো গেট চাওক মানে এনেকুৱা যেন লাগিছে মানে ক'ত আছোঁ আমি বৰ্তমান অৰুণাচলত আছোঁ নেকি টাৱাং চাইডত থকা যেন লাগি গৈছে এনেকুৱা মানে ফিল এটা লাগি গৈছে ইমান ধুনীয়াকৈ বনাইছে নহয় চাওক একদম ওপৰত চাওক কিমান হাইট হ'ব এইটো এনে আন্দাজ হ'ব চাগিলে ন বহুত হাইট হ'ব প্ৰায় এইটো ফুলনি বাগান চাওক কি ধুনীয়াকৈ বনাইছে ধুনীয়া একদম ফুলনি তলা মৰা আছে এইটো হ'ল সিংহ মাৰ্বল পাথৰ চব মাৰ্বল পাথৰ লগত বনাইছে এতিয়া বন্ধ আছে এতিয়া খুলিব তাতে খুলি দিব মানে কাম চলি আছে ভিতৰত বন্ধ মেইন গেট এখন বন্ধ কৰি দিছে অপেনিঙত খুলিব আৰু সিহঁতকে বলক আৰু আমি সেইটো চাইডত দেখাই দিওঁ নহয় জানো সেইটো চব মাৰ্বল পাথৰ সিংহ নহয় জানো এনেধৰণে চাই আছোঁ আমি ভাল লাগিছে আৰু আপোনালোকে চাওক মানে টাৱাঙৰ ফিল্ডটো লওক মানে কি ক'ম আৰু নহয় জানো আৰু সিফালে স্কুল আছে স্কুল আৰু ইফালৰ লাইনকৈ আছে ঘূৰাই দিয়া চাওক মানে চাৰু চাইডে অকল মন্ত্ৰৰে এইটো লাইন সেইটো মেইন হ'ব আৰু ঐৰাবত যাবলৈ চেষ্টা কৰিম এইটো চাইডে যাম ন বলক তেন্তে অলপ ভিৰৰ দীঘল হ'লেও দেখাই দিম আৰু কিছুমানে আহিব নোৱাৰে এইটো পটককৈ চাওক কিমান ধুনীয়া লাগিছে ন আৰু এইফালে মূৰ্তি মানে মুখখন খোলা নাই মানে বনাই আছে যেতিয়া মানে হ'ব অপেনিঙত মানে বুদ্ধদেৱ মন্দিৰ চাওক 3টা এইটো মুখখন খুলি দিয়াৰ পিছত মানে কি ভাল লাগিব নহয়
দিলখুছ গাৰ্ডেন হৈ গৈছে। আপোনালোকে আহক চাওক, ইমান কষ্ট কৰি দৰ্জা বন্ধ আছে চাওক, তাৰ মাজতো আমি সোমাই দিছোঁ। চাওক ভিতৰত চাওক কি ধুনীয়া মানে লাইট চাওকচোন ওপৰত চাওক, মানে উৰিষ্যাৰ পৰা আহি কাম কৰিছে বোলে। এই মন্দিৰ চাওক, মূৰ্তি দুটা 1 2 3 কৃষ্ণ বুদ্ধদেৱ কৃষ্ণ বুদ্ধদেৱ কৃষ্ণ। ভিতৰ বাঘটো আপোনালোকক দেখাই দিছোঁ। মোক বান্ধি থৈছে, যেতিয়া হ'ব তেতিয়া খুলি দিব মানে। সম্পূৰ্ণ হোৱা নাই আৰু লাগিব 5-6 বছৰমান। আৰু ইমান কষ্ট কৰিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মানে আৰু ভাল লাগিব। এনেকৈ ভাল ভাল জেগালৈ যাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিব পাৰিম। আৰু এইপাৰ যাওঁ, কোনোবাই দেখিলে হয়তো গাল দিব পাৰে। কৃষ্ণ। আৰু কেনে পালে কমেণ্টত জনাবচোন আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এইকেইটা বস্তু মোৰ বেছিকৈ ভাল লাগিছে মানে, কিয় কাৰণে ইয়াত যিখিনি মন্ত্ৰ আছে ন, মানে যদি ঘূৰাই দিওঁ নহয়, এই ঘূৰাই দিয়াৰ পিছত মানে এইখিনি মানে ধৰি লওক মই পঢ়া লিখা হৈ যায় মানে, যোনে ঘূৰাব মানে। ধৰি লওক এইটো আমি ধৰি লওক এইটো উৰ্দু ভাষাত বা কিবা ভাষাত লিখিছে ন, আমিতো গম নাপাওঁ নহয় জানো, কি লিখিছে আমিতো পঢ়িব নাজানো। গতিকে মানে এইটো এনেকৈ ঘূৰাই দিয়াৰ পিছত মানে আমি পঢ়াৰ নিচিনা হৈ যায় মনটো। আৰু ভগৱানে মানে অকণমান হ'লেও মানে বুদ্ধদেৱে মানে আমাক চাই বোলে, বা কিবা এটা মনোৰঞ্জন কামনা হয় মানে কিবা এটা ভাবি পেলাই ঘূৰাব। আৰু নিশ্চয় আপোনালোকে আহিব চিলাপথাৰ ফুলবাৰীত আহি টাউনত আপুনি টমটম এখন লৈ ল'ব, যদি ট্ৰেইনত আহে, বাইক লৈ আহিলেতো ফুলবাৰীত ডাইৰেক্ট সোমালে গম পাই যাব। গতিকে টমটমত আহি ক'ব যে আমি গুম্ফা যাওঁ, গুম্ফা যোৱাৰ পিছত আপোনালোকে লৈ আহিব, আহি আপোনালোকক দেখাই দিব। আৰু গোটেইটো ছাইডটো মানে এনেকুৱাই মানে, গোটেই ৰাউণ্ডটো মানে এই বস্তুটোৱে আছে, মনটোৱে। আৰু গতিকে এইটো কিবা এটা ভাল লাগিছে নহয় জানো, চাওকচোন কি সুন্দৰ পৰিৱেশ।